রক্ষা করা, রক্ষা করা, প্রভু রক্ষা করা মোক। এতিয়া এতিয়া কেনে লাগিছে লক্ষ্মী? দৈত্য সৃজন কৰি আমাৰ সৃষ্টি ধ্বংস কৰিবলৈ গৈ এতিয়া লজ্জা নিবাৰণৰ হেতু হৌ মহাসাগৰত ডুব যাব লাগিব। কোন কোন আছে রক্ষা করা, প্রভু প্রভু। নাই 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 নাই। প্রভু প্রভু, দৈত্যই দৈত্যই মোক পিছে পিছে খেদি আহিছে, মোক দৈত্য হাতৰ পৰা ৰক্ষা কৰক। আমাক তুমি স্পৰ্শ নকৰিবা লক্ষ্মী, তোমাৰ প্ৰায়শ্চিত্ত হ'ব লাগিব। প্রভু প্রভু, মোৰ দুখ ক্ষমা কৰক। অপলা নাৰী মই, দুৰ্বল মুহূৰ্তত এনে নকৰিবলগীয়া কাম কৰি পেলালো। মোক ক্ষমা কৰক আৰু আৰু দৈত্য হাতৰ পৰা মোক ৰক্ষা কৰক। আজি দৈত্যৰ হাতৰ পৰা তোমাক ৰক্ষা কৰাৰ ক্ষমতা মোৰ হাতত নাই। প্ৰভু আজি দৈত্যৰ আগত মোৰ সুদৰ্শন চক্ৰও সাধাৰণ অস্ত্ৰত পৰিণত হ'ল। সেইবাবে তুমি দৈত্যৰ অস্তিত্ব গ্ৰহণ কৰাৰ বাহিৰে সৈন্য উপায় নাই লক্ষ্মী। প্ৰভু, আপুনিও আছে এনে বাক্য কৰিলে উচ্চাৰণে? নাই নাই নাই, আমি উচ্চাৰণ কৰা নাই লক্ষ্মী। প্ৰভু আজি দৈত্যই উচ্চ স্বৰে চিঞৰি চিঞৰি জগতবাসীৰ আগত কৰিছে প্ৰচাৰ কি বুলি? প্ৰভু যে লক্ষ্মী মই লক্ষ্মী তাৰ একমাত্ৰ পত্নী। নহয়, মই নহয়, মই নহয়, মই নহয়, মই নহয়, প্ৰভু মই নহয়। আৰু সেইবাবে লক্ষ্মী প্ৰভু আজিৰ পৰা তুমি আৰু এই বৈকুণ্ঠপুৰী খনি কৰিব নোৱাৰিবা। প্ৰভু লক্ষ্মী তোমাৰ কাৰণে, মোৰ কাৰণে? লক্ষ্মী তোমাৰ কাৰণে আজিৰ পৰা এই বৈকুণ্ঠ দ্বাৰ চিৰদিনৰ বাবে ৰুদ্ধ হৈ গ'ল। তুমি চৰিত্ৰহীনা। মোক ক্ষমা কৰক, মোক ক্ষমা কৰক প্ৰভু, মোক ক্ষমা কৰক। ক্ষমা কৰাৰ প্ৰশ্নই নাই লক্ষ্মী। তুমি দৈত্যৰ পত্নী আৰু সেইবাবে লক্ষ্মী মই তোমাক মই তোমাক কৰিছো পৰিত্যাগ। ক্ষমা
স্বর্গ মর্ত্য আর পাতাল এই তিনিও লোকত লোকায়ু তুমি দৈত্যৰ হাতৰ পৰা সাৰিব নোৱাৰিবা। যেহেতু তুমি তাক অমরত্ব বৰ্ডি সৃজন কৰিছা। লক্ষ্মী, তুমি এতিয়া তোমাৰ লজ্জা নিবাৰণৰ হেতু। অ লক্ষ্মী, তুমি এতিয়া তোমাৰ লজ্জা নিবাৰণৰ হেতু হৌ মহাসাগৰত ডুব যাব লাগিব। প্ৰভু, এই আপুনি কি বিধান দিছে? মোক পৰিত্যাগ নকৰিব প্ৰভু, মোক পৰিত্যাগ নকৰিব প্ৰভু, মোক পৰিত্যাগ নকৰিব। গর্বিতা নারী, অলক্ষ্মী গর্বিতা নারীর আজি উপযুক্ত শাস্তি হয়েছে। লক্ষ্মী, তুমি যদি তোমার সতীত্ব রক্ষা করিব বিচারা আর তুমি যদি এই জগতৰ মাতা হয়ে থাকিব বিচারা তেন্তে লক্ষ্মী তুমি ইয়াৰ বিলুপ্তি সাধন কৰিবই লাগিব। মোৰ মৃত্যুৱে শ্ৰেষ্ঠ প্ৰভু। প্ৰভু, মোৰ মৃত্যুৱে শ্ৰেষ্ঠ। আপোনাৰ সুদৰ্শনেৰে মোৰ মুণ্ড ছেদন কৰি মহাসাগৰত পেলাই দিয়ক। মই তাকেই কামনা কৰিছো প্ৰভু, মই তাকেই কামনা কৰিছো। পলম নকৰিবা লক্ষ্মী, নহলে আৰু ভয়ংকৰ বিপদৰ সন্মুখীন হব লাগিব। লক্ষ্মী, যথা ধর্ম তথা জয়। লক্ষ্মী, তুমি যাক বুদ্ধিহীনা নারী বুলি সেউজ্ঞান কৰিছিলা, সেই সৰস্বতী আজি তোমাৰ এনে অৱস্থা কৰিলে। তিনি কল্প প্ৰভু, তিনি কল্প ধৰি তুমি সাগৰৰ বক্ষত অদৃশ্য হৈ থাকিব। সময়ত আমি নিজেই তোমাক কৰিম উদ্ধাৰ।
লক্ষ্মীয়ে জগতৰ মাতৃ হৈ প্ৰভুৰ সৈতে এই বৈকুণ্ঠপুৰী শুৱনি কৰি আছিলো। লক্ষ্মী আদি সামান্য ভুলৰ বাবে ধূমকেতুৰ দৰে বৈকুণ্ঠৰ পৰা খহি পৰি মহাসাগৰত ডুব যাব লগা হ'ল। তুমি যিদৰে তোমাৰ কুমন্ত্ৰণা প্ৰয়োগ কৰি মোক এই জগতৰ অনাদৰ শাস্তি কৰি মোৰ বাবে এই বৈকুণ্ঠৰ দুৱাৰ চিৰদিনলৈ ৰদ্দ কৰালা। ময়ো দিছো তোমাক অভিশাপ। মোৰ দৰে তুমিও এদিন বৈকুণ্ঠৰ পৰা খহি পৰিবা। বৈকুণ্ঠৰ পৰা খহি পৰিবা। বৈকুণ্ঠৰ পৰা খহি পৰিবা। প্ৰভু, মই যে জন্মান্তৰে আপোনাকে স্বামী ৰূপে পাওঁ। মোক যে সময়ত উদ্ধাৰ কৰিবলৈ নাপাহৰে। যোৱাৰ আগত প্ৰভু মোৰ অন্তিম সেৱা কৰিব গ্ৰহণ প্ৰভু। যতেই বিষ্ণু ততেই লক্ষ্মী হৈ এই বৈকুণ্ঠপুৰী শুৱনি কৰি থাকিব লাগিছিল। কিন্তু লক্ষ্মী, ভাগ্যৰ আজি কি বিড়ম্বনা। তোমাক অকালতে হেৰুৱাব লগা হোৱাত আমি যে কি মৰ্মান্তিক বেজাৰ পাইছো লক্ষ্মী। আমার হৃদয় ভাগি চুরমার হৈ গ'ল। লক্ষ্মী হীনাই বৈকুণ্ঠপুৰী কিছু দিনৰ বাবে খালী হৈ ৰব। প্ৰভু, যোৱাৰ আগত এষাৰ কথা কৈ যাওঁ আপোনাক। হয় দৈত্য আমাৰ নহয়। অপ্ৰভু, সীতাৰ একাকৃতিৰ প্ৰাণীৰ হাততে মৃত্যু হ'ব। সীতাৰ একাকৃতিৰ প্ৰাণীৰ হাততে মৃত্যু হ'ব। বিদায় প্ৰভু, বিদায় প্ৰভু, বিদায় প্ৰভু। বিদায়, বিদায়, বিদায়।
পৰিছো প্ৰভু মই জ্ঞান শূন্য হৈ পৰিছো প্ৰভু মই জ্ঞান শূন্য হৈ পৰিছো প্ৰভু মই ককন্ত ৰক্ত হৈ গৈছে প্ৰভু মই আপোনাক নেদেখা হৈছো মোৰ কি হ'ল কি হ'ল প্ৰভু লক্ষ্মী তুমি আৰু পলম নকৰিবা তোমাক এই জগতৰ সমস্ত পাপে আগুৰি ধৰিছে লক্ষ্মী, যোৱা তুমি হৌ সাগৰৰ ফালে মূৰ কৰি দৌৰ মাৰা যোৱা যোৱা লক্ষ্মী পাছলৈ ঘূৰি নাচাবা প্ৰভু মই যে জন্মে জন্মান্তৰে আপোনাকে স্বামী ৰূপে পাওঁ সময়ত উদ্ধাৰ কৰিবলৈ নাপায় পিতা 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 দেখা দেখা হরিব জন লীলা নারায়ণ পত্নী কতে জিলা হরি ধর্মরকা